ঢকুৱাখনৰ ঐতিহাসিক তীৰ্থস্থান শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত অতীজৰে পৰা সত্ৰীয়া পৰম্পৰাৰে উদযাপন কৰি অহা শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ এইবাৰো 13, 14 আৰু 15 মাৰ্চত বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা হৈছে। উত্তৰ অসমৰ অন্যতম বৈষ্ণৱ পীঠ এই নৰুৱা সত্ৰৰ চৌহদ এতিয়া হোলী গীতৰ মোচনেৰে মুখৰিত হৈ পৰিছে, কিয়নো সত্ৰৰ গোপিনী আইসকলে দৈনিক কৰিছে হোলী গীতৰ আখৰা। উল্লেখযোগ্য যে বাসুদেৱ থানত হোলীৰ তিনিওটা দিনতেই গীত নৃত্যৰে সাংস্কৃতিক অনুষ্ঠানৰ লগতে ভাওনা আৰু বাসুদেৱ মহাপ্ৰভুৰ যথাবিহিত পূজা চলিব। বাসুদেৱ থান প্ৰতিষ্ঠা হোৱা দিনৰ পৰা এই থানতে দৌল উৎসৱ প্ৰতি বছৰে পালন কৰি অহা হৈছে। সেই উদ্দেশ্যে এতিয়া এই বছৰো ফাগুনৰ পূৰ্ণিমা তিথিতে দৌল উৎসৱ পালন কৰিবৰ কাৰণে 13 মাৰ্চৰ পৰা তিনিদিনীয়াকৈ সকলোৱে আহি পেলাই উলহ মালহেৰে কাৰ্যসূচী পালনৰ বাবে ইয়াতে আহি একত্ৰিত হৈ পেলাই ফাকুৱাৰ গীত গাই সকলোৱে উলাহ মালহেৰে উদযাপন কৰি পেলাই আৰু এতিয়াৰ পৰাই ইমানেই আনন্দ উল্লাহ হৈছে যে কোনেও ঘৰৰ কাম বনত ব্যস্ত হৈ থাকিব পৰা হোৱা নাই। আহি পেলাই ইয়াত আহি একত্ৰিত হৈ সকলোৰে আনন্দেৰে উৎসাহেৰে এই হোলী গীত গাই উৎসৱটি পালন কৰিবলৈ সক্ষম হৈছে। শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত অহা 13, 14 আৰু 15 মাৰ্চ 28, 29 আৰু 1 এই তিনিদিনীয়া কাৰ্যসূচী আমি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত দৌল উৎসৱ ভাগি আয়োজন কৰিব মনস্থ কৰিছোঁ। আপোনালোকে দেখিছে আজিৰ পৰা আমাৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈ আছে। এই তিনিদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা হ'ব আমাৰ পৰম্পৰাগত নাম প্ৰসংগ থাকিবই, ইয়াৰ উপৰি হোলী গীত থাকিব আৰু এই হোলী গীতৰ মাজত আমাৰ মেঘদাস অনুষ্ঠান ভাগি হ'ব। বাসুদেৱ মহাপ্ৰভুক অস্থায়ী বেদীত স্থাপন কৰি পুনৰ নামঘৰত স্থাপন কৰা হয় আমাৰ মেঘদাস। এই মেঘদাসৰ উপৰি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানো আমাৰ চলি থাকিব। ইয়াৰ উপৰিও ৰাতিলৈ ভাওনা প্ৰদৰ্শন। এই প্ৰথম দিনাৰ কাৰ্যসূচী এনেদৰে। দ্বিতীয় দিনাৰ কাৰ্যসূচী আছে আমাৰ পৰম্পৰাগত আইসকলৰ নাম পুৱা প্ৰসংগ নাম প্ৰসংগ এনেদৰে চলি থাকিবই পৰম্পৰাগতভাৱে, আৰু মাজতে হোলী গীতো চলি থাকিব। ইয়াৰ উপৰিও আমাৰ সাংস্কৃতিক অনুষ্ঠান ভাগি থাকিব। প্ৰতিদিনতে আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব সন্ধ্যা ভাগলৈ, আৰু সন্ধ্যা ভাগৰ এই সাংস্কৃতিক অনুষ্ঠানৰ পাছতে আমাৰ পৰম্পৰাগত ভাওনা প্ৰদৰ্শন। এই ভাওনা প্ৰদৰ্শন ৰাতিলৈ আৰম্ভ হ'ব আৰু শেষৰ দিনা অৰ্থাৎ 15 মাৰ্চ 14 তাৰিখৰ দিনা আমাৰ নাম প্ৰসংগটো থাকিবই, লগতে আমাৰ ঘুনুচা যাত্ৰা। এই ঘুনুচা যাত্ৰাই এটা বাসুদেৱ থান নৰুৱা সত্ৰৰ পৰম্পৰা আৰু আকৰ্ষণীয়। এই ঘুনুচা যাত্ৰা হ'ব শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ পৰা অস্থায়ী আমাৰ বাসুদেৱ বাটচৌৱালৈ নি অস্থায়ীভাৱে স্থাপন কৰি পুনৰ বাসুদেৱ বাটচৌৱাৰ পৰা আনি আমাৰ বাসুদেৱ থান নৰুৱা সত্ৰৰ মন্দিৰত স্থাপন কৰা হয়। এয়া আমাৰ ঘুনুচা যাত্ৰা। এই তিনিদিনীয়া কাৰ্যসূচী আমি দৌল উৎসৱ ভাগি আয়োজন কৰিবলৈ মনস্থ কৰিছোঁ আৰু আমি সমূহ ভক্তপ্ৰাণ ৰাইজ আমি আমন্ত্ৰণ জনাইছোঁ এই আপাততে যে আহক আমাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ দৌল উৎসৱ ভাগি আপোনাসকলে নিজেও উপভোগ কৰক আৰু লগতে আমাকো যাতে দেহা পৰামৰ্শ দি কৃতাৰ্থ কৰিব বুলি সমূহ অসমবাসী তথা ভাৰতবৰ্ষৰ ভক্তপ্ৰাণ ৰাইজলৈ আমি এই আপাততে আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ বাণিজ্য মেলাও আমাৰ থাকিবই। তিনিদিনীয়া কাৰ্যসূচীত আমাৰ বাণিজ্য মেলাও থাকিব। বাণিজ্য মেলাটো আপোনালোকে আহক আমাক উপদেশ দি বা দিহা পৰামৰ্শ দি এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা কৰিম।
News Desk Report, DB News.